এইখন হৈছে আমাৰ গাঁও। সুন্দৰ লাগি আছে, বহুত মনোমোহা এইখন গাঁও। আমাৰ গাঁৱৰে এইখন হৈছে বড়ো জাতিৰ যিবিলাক আছে সেইবিলাকৰ ঘৰ। এইবিলাক এইটো ৰাস্তা নেচাৰটো বহুত ভাল লাগিছে ন, বহুত ভাল লাগি আছে। বহুত বতাহ বলি আছে, ঠাণ্ডা পৰিৱেশ। মই ফাইনেলি আমাৰ গাঁৱৰ যিখন ফিল্ড আছে, সুন্দৰ এখন ফিল্ড আছে, সেই সুন্দৰ ফিল্ডত মই আজি গৈ আছোঁ। তোমালোকে চাব পাৰিবা সুন্দৰ ফিল্ড, আৰু বহুত ল'ৰা, বহুত মানুহৰ তাত বল খেলি আছে। চাব পাৰিবা, নিশ্চয় চাব পাৰিবা। ক্ৰিকেট খেল হয়, বহুত ফুটবল খেল হয়, আৰু চাওক মানুহবিলাকে গৈ আছে খেলিবৰ কাৰণে। আৰু ইয়াত মই চাইকেলেৰে গৈ আছোঁ আমাৰ মনোমোহা সুন্দৰ ফিল্ডখনত। বলক যাওঁ, এই ৰাস্তাটোৰে যাম। গৈ আছোঁ, তাত বহুতো ল'ৰা, ডাঙৰ ডাঙৰ ল'ৰা, 18+, 22+ ল'ৰাবিলাকে ইয়াত খেলি আছে ফুটবল। আৰু এইখন হৈছে ক্লাব, ইয়াত মানুহে ডিছকাশ্যন কৰে। সুন্দৰ কৰি ফুটবল খেলি আছে তাত। আৰু এইখন হৈছে স্কুল, LP স্কুল বাৰু এইখন। আৰু ইয়াত চাওক, ইয়াত গৰুবিলাকে ঘাঁহ খাই আছে। আৰু মই ফাইনেলি ফিল্ডত আহি পালোঁ। মই ক্লাবৰ সন্মুখত আহি আছোঁ, আৰু ফাইনেলি মই ফিল্ডত আহি পাইছোঁ। আৰু ইয়াতে চাওক, বহুত ল'ৰা ইয়াতে বহি আছে, আৰু মই চাইকেলেৰে আহিছোঁ ইয়াতে। এইখন হৈছে ফিল্ড, চাওক। ইয়াত আজি মই দৌৰাম, আহিছোঁ দৌৰাবৰ কাৰণে, নিশ্চয় দৌৰাম। ভাই তোমাৰ ঘৰ ক'ত? অঁ, ইয়াতে ইয়াতে তোমাৰ ঘৰ। অঁ, তোমাৰ নাম কি বাৰু? সমিত ব্ৰহ্ম। অঁ, তুমি কোন ক্লাছত পঢ়া বাৰু? অঁ, 7ত পঢ়া। কোন স্কুলত পঢ়া? অঁ, জয়মাকুৰি M স্কুল। বুজি পাইছোঁ, বুজি পাইছোঁ। পঢ়াত তুমি কেনেকুৱা, ভালনে বেয়া? অঁ, ভাল, ঠিক আছে। কিছত পঢ়া বাৰু, কোন ক্লাছত? 7। অঁ, 7, ঠিক আছে। থেংক ইউ, থেংক ইউ। আৰু এই ফিল্ডখনত মই আহিছোঁ, আহি ইয়াত এতিয়া মই বল খেলাম, ঠিক আছে। এইটো হৈছে বল, ঠিক আছে। এতিয়া মই ইয়াতে খেলি আছোঁ। বলটো ক'ত গ'ল? ইয়াতে চাওক, এইটো হৈছে বল, আৰু মই ইয়াতে মাৰিম, ঠিক আছে। মই ইয়াতে মাৰিম। ঘৰত থাকোঁতে যেতিয়া মন একেবাৰে বেয়া লাগিব, তেতিয়া তোমালোকে এটা কাম কৰিবা। তোমালোকে সুন্দৰ এখন ঠাইত যাবা, এখন গাঁৱত যাবা, আৰু এই গাঁৱত পুখুৰী আছে, খেলপথাৰ আছে, ধুনীয়া ধুনীয়া গছ আছে, তাৰ ছাদ তলত বহিবা, আৰু সুন্দৰ সুন্দৰ ঠাইত যাবা, আৰু ৰাস্তাৰে ফুৰিবা, আৰু বহুত মানুহৰ লগ পাবা, তাৰ লগত কথা ক'বা, সুন্দৰ লাগিব, মনটো ভাল লাগিব। তোমাৰ যদি মনটো বেয়া লাগে ঘৰত থাকোঁতে, তেনেহ'লে ঘৰৰ পৰা ওলাবা, আৰু মনোমোহা দৃশ্য তোমালোকে চাবা। বহুত মনটো আনন্দ লাগি আছে, বহুত ভাল লাগি আছে। আৰু মই ফাইনেলি খোলা পথাৰত ঘূৰি আছোঁ। চাওক, বহুত মনটো ভাল লাগি আছে। মনোমোহা দৃশ্য, মোৰ প্ৰাণৰ মোৰ মৰমৰ এই আমাৰ গাঁও, বহুত ভাল। আমাৰ মাতৃভূমি বহুত ভাল লাগে। টাউনততো এনেকুৱা ধৰণৰ নহয়, গাঁৱত বহুত ভাল লাগে, টাউনত একেবাৰে বেয়া লাগে। মই গাঁৱত জন্ম হৈ মই এটা গৌৰৱ অনুভৱ কৰি আছোঁ যে মই গাঁৱত জন্ম হৈছোঁ। আমাৰ প্ৰাণৰ আমাৰ মনোমোহা আমাৰ মাতৃভূমি। বহুত ভাল লাগে আমাৰ মাতৃভূমিক। গাঁৱৰ মানুহৰ যিটো আনন্দ, সেইটো টাউনৰ মানুহে নুবুজে। টাউনৰ মানুহে এই বস্তুটো নুবুজে।
আৰু গাঁৱৰ মানুহৰ যে কিমান আনন্দ, কিমান শান্তি। তেওঁলোক টাউনত থাকে কিন্তু ভিতৰত বুকুত শান্তি নাপায়। কিন্তু আমি গৌৰৱ কৰোঁ আমাৰ মাতৃভূমিক, আমাৰ গাঁৱত জন্ম হৈছে। আৰু ইয়াতে মই এতিয়া পানী খাম। ইয়াত পানীৰ চুইচটো দি দিয়াচোন, পানীৰ চুইচটো দি দিয়া। ঠিক আছে, চুইচটো দি দিছে আৰু এতিয়া মই পানী খাম। আৰু মই ইয়াত পানী খাই আছোঁ। চাওক, পানী পৰি আছে ইয়াতে, সুন্দৰকৈ পৰি আছে আৰু এই পানী মই খাম। মুখখনো ধুই ললো, বহুত ভাল লাগি আছে। বন্ধ কৰিব লাগিব।